মিছন বসুন্ধৰা পেমেন্ট কেনেকৈ কৰিব মই সেইটো দেখাই আছোঁ আজি ঠিক আছে। তো প্ৰথমে মিছন বসুন্ধৰা এপটো খুলিব, ওপেন কৰিব। মই যেনেদৰে ওপেন কৰি আছোঁ এইটো এপটো ওপেন হোৱাৰ পাছত আপুনি ইয়াৰ বসুন্ধৰা 2.0 ক্লিক কৰি দিব। তাৰপাছত ইয়াৰ তলত আহিব লগ ইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু ইউজাৰ নেমটো দিব নিজৰ। মই যদি আপুনি ইউজাৰ নেম এইটো আইডি বনোৱা নাই তেনেহ'লে মোৰ আৰু এটা ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা কেনেকৈ ইউজাৰ আইডি বনাব লাগে আপুনি শিকি ল'ব। তাৰপাছত পাছৱাৰ্ড যিটো বনাইছে পাছৱাৰ্ডটো দি দিব। পাছৱাৰ্ডটো দিয়াৰ পাছত ইয়াত বক্সটোত টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পাছত চিং ইনত ক্লিক কৰি দিব। আকৌ আপোনাক সেৱা সেতুত ৰিডাইৰেক্ট কৰিব। তাৰপাছত আপুনি আকৌ লগ ইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেধৰণৰ আপোনাৰ পেজটো খোল খাই যাব আপোনাৰ যিটো মাটিৰ বিষয়ে দিছে ঠিক আছে। ইয়াত পেমেন্ট কেনেকৈ কৰিব এতিয়া কি কৰিব আপুনি ইয়াত আপুনি লাহেকৈ ইফালে সিফালে কৰি চাব আপোনাৰ এইটো পেজ দেখা পাব। আপুনি ইয়াত লিখা থাকিব ট্ৰেক ডাউনলোড লিখা থাকিব। ট্ৰেক ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেধৰণৰ আপুনি দেখা পাব পেজটো কণ্টিনিউ ট্ৰেকত ক্লিক কৰি দিব। কণ্টিনিউ ট্ৰেকত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত লিখা আছে চাওক ফৰ কনফাৰ্মেশ্যন পাট্টা পে 100% ফৰ। ইয়াত যদি আপুনি 100% পেমেন্ট কৰি দিয়ে তেতিয়াহ'লে পাট্টাটো কনফাৰ্ম হৈ যাব আৰু যদি 30% কৰে তেতিয়াহ'লে যেতিয়া 100% হ'ব তেতিয়া কনফাৰ্ম হ'ব এইটো কৈছে ইয়াত ঠিক আছে। তো এতিয়া পেমেন্ট কেনেকৈ কৰিব যদি 100% কৰিব ইয়াত 100% আমাৰ টিক লগা আছে আৰু যদি 30% কৰিব 30% টিক লগাব পাৰিব আপুনি। মোৰ 100% টিক লগাই থৈছোঁ। এতিয়া মোৰ পেমেন্ট হৈছে 40 रुपीस। তো ইয়াত কি কৰিব এতিয়া আপুনি জেনাৰেট পেমেন্ট লিংকত ক্লিক কৰি দিব। জেনাৰেট পেমেন্ট লিংকত ক্লিক কৰাৰ পাছত এনেধৰণৰ পেজটো খোল খাব। ইয়াত সাকসেসফুলি ৰেজিষ্টাৰ্ড পেমেন্ট লিংক ইউ কেন নাও পে দ্য প্ৰিমিয়াম এনেকুৱা লিখা আহিব। তাৰপাছত আপুনি অকেত ক্লিক কৰি দিব। ইয়াত এপটোত বহুত এড আহি থাকে, আপুনি এডবিলাক পাৰ কৰি পেলাই তাৰপিছত কামটো কৰিব। ইমানটো কৰাৰ পাছত সেৱা সেতুক আকৌ আপোনাক ৰিডাইৰেক্ট কৰি দিব আকৌ ঠিক আছে পেমেন্টৰ কাৰণে। এতিয়া লগ ইন ৰেজিষ্ট্ৰেশ্যনত আকৌ ক্লিক কৰিব। আকৌ দিব আপোনাক আকৌ ক'ব লগ ইন ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিবৰ কাৰণে। আকৌ আপুনি লগ ইন ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি দিব। মই যেনেধৰণে কৰি আছোঁ আকৌ আপোনাৰ পেজটো এনেধৰণে খোল খাই যাব ঠিক আছে। আকৌ আপুনি যিটো গৈছিলে আপুনি ইয়াত ট্ৰেক ডাউনলোড লিখা আছে ইয়াত মেক পেমেন্ট বুলি আহি যাব ঠিক আছে। তাৰপিছত আপুনি মেক পেমেন্টত ক্লিক কৰিব। মেক পেমেন্টত ক্লিক কৰাৰ লগে লগে আপুনি এনেধৰণৰ দেখা পাব আপোনাৰ পেমেন্টৰ ডিটেইলছ ঠিক আছে। আপুনি ইয়াত দুটা পদ্ধতিত পেমেন্ট কৰিব পাৰিব, এটা হ'ল ইণ্টাৰনেট বেংকিং, এটা হ'ল পেমেন্ট গেটৱে ঠিক আছে। UPI পেমেন্ট আৰ অলছ' এভেইলেবল। তো UPI পেমেন্ট এভেইলেবল আছে, ইণ্টাৰনেট বেংকিং মোৰ নাই, গতিকে মই UPI পেমেন্ট কৰিম। ইয়াত সেকেন্ডত মই ক্লিক কৰি দিলোঁ ঠিক আছে। পেমেন্ট গেটৱে টিক লগাৰ পাছত আপুনি সিলেক্ট বেংকত ক্লিক কৰি দিব। সিলেক্ট বেংকত ক্লিক কৰাৰ পাছত এটা পেজ আপোনাৰ খোল খাব। সেই পেজটোত এনেধৰণৰ পেজটো খোল খাব। ইয়াত কোনটো বেংকত আপুনি কৰিব বিচাৰে। এক্সিছ বেংকত চাৰ্জ নালাগিব, SBI কিবা এটা চাৰ্জ লাগিব পাৰে, গতিকে মোৰ SBI আছে, মই SBIতে কৰি আছোঁ। আপোনাৰ যদি যিটো বেংক লাগিব আছে সেইটো বেংকত আপুনি টিক লগাই দিব ঠিক আছে। বেংকটো সিলেক্ট কৰাৰ পাছত আপুনি ইচ্ছা কৰিলে এইবিলাক পঢ়ি ল'ব। ইয়াত বহুত কিবা কিবি লিখা আছে, মই এতিয়া পঢ়ি নুশুনাওঁ আপোনাক। তাৰপিছত ইয়াত লিখা আছে এগ্ৰি ডিছএগ্ৰি ঠিক আছে, আপুনি দেখা পাই আছে। এই এগ্ৰি ডিছএগ্ৰিত আপুনি পইচা জমা কৰিব, যদি এগ্ৰিত ক্লিক কৰি দিব মই যেনেকৈ ক্লিক কৰিছোঁ। তাৰপাছত ইয়াত আহি যাব পেমেন্টৰ ডিটেইলছ ঠিক আছে। এই পেমেন্টৰ যে ডিটেইলছ দেখাই আছে গ্ৰীণত তাতে ক্লিক কৰি দিব। প্ৰচেছ ফৰ পেমেন্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা পেজ দেখা পাব। ইয়াতো পেজত আপুনি স্ক্ৰীনশ্বট লৈ ল'ব ঠিক আছে। স্ক্ৰীনশ্বট লোৱাৰ পাছত আপুনি ইয়াত অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা পেজ আহিব আপোনাৰ তাত। ইয়াত পেমেন্টৰ ডিটেইলছ দিছে আৰু আপুনি কি মাধ্যমত পেমেন্ট কৰিব, ফোন পে, গুগল পে, UPI কোনটো মাধ্যমত কৰিব সেইটো মাধ্যমত আপুনি কৰি ল'ব। মই ফোন পেত কৰিম, এয়া ক্লিক কৰিছোঁ। আৰু ইয়াত চাওক ইয়াত দুটা অপশ্যন দিয়া আছে, এণ্টাৰ UPI ID আৰু UPI QR ঠিক আছে। ইয়াত এইটো বুজিব আপুনি যদি UPI QRটো দিয়ে তেতিয়াহ'লে আপোনাৰ যদি ফোন পে, গুগল পে নিজৰ আছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি দিলে একো নাই, আপুনি ইয়াত ক্লিক কৰি নিজৰ UPIটো ল'ব পাৰিব। আৰু যদি আপোনাৰ ফোন পে, গুগল পে নাই তেনেহ'লে আপুনি বেলেগৰ আইডিত পেমেন্টটো কৰিব বিচাৰিছে, কাৰোবাৰ ভাই দাদা যাৰে নহওক, তেতিয়াহ'লে আপুনি এইটোত ক্লিক কৰিব য'ত মই ক্লিক কৰি আছোঁ এণ্টাৰ UPI ID ঠিক আছে। আৰু তেখেতৰ যিটো ID আছে সেই আইডিটো ইয়াত এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰাৰ পাছত আপুনি কি কৰিব, মই এণ্টাৰ নকৰোঁ, ইয়াত মই UPI QR এণ্টাৰ কৰিম কিয়নো মোৰ UPI QR আছে ঠিক আছে। মই এণ্টাৰ কৰি দেখাই আছোঁ। UPI QR কোডত ক্লিক কৰাৰ লগে লগে পে নাও দেখা পাব। আপুনি পে নাওত ক্লিক কৰি দিব। পে নাওত ক্লিক কৰাৰ পাছত আপুনি দেখা পাব ইয়াত অলপ স্কেনিং হৈ আছে, এনেধৰণৰ বাৰকোড এটা দেখা পাব আপুনি।
ঠিক আছে আৰু এই তলত গ্ৰীণত লিখা আছে যেটো তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ তাত পেমেন্টৰ ডিটেইলছ আহিব আকৌ আপুনি দেখাই আছো মই এতিয়া এয়া চাওক পেমেন্টৰ ডিটেইলছ এনে ধৰণৰ আহিব মই ফোন পেত ক্লিক কৰিলো আপোনাৰ যেটো পেমেন্ট ডিটেইলছ আছে আপোনাৰ যত গুগল পে আছে যদি তাতে ক্লিক কৰিব পাৰিব তাৰ পাছত এন্টাৰ কৰি দিব আপোনাৰ নিজৰ ফোন নম্বৰ যেটো ফোন পে বা গুগল পে যেটো আইডি এন্টাৰ কৰিব তাৰ পিছত ইয়াত পেমেন্টটো দেখা পাব ইয়াত পেমেন্ট কৰি দিব ঠিক আছে পে নাওত ক্লিক কৰি দিব পে নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটো পেমেন্ট পে হৈ যায় এয়া চাওক সাকসেসফুলি আমাৰ পেমেন্ট হৈ গল ঠিক আছে এনে ধৰণৰ আপুনি পেমেন্ট কৰিব পাৰিব আকৌ সেৱা সত্ৰত আপুনি আহি যাব যেটো জায়গাত আহিছিল আপুনি যেটো পেমেন্ট কৰিছে আপুনি আকৌ চাব ইয়াত লিখা আছে ৰিফ্ৰেশ ট্ৰেক এণ্ড ডাউনলোড ইয়াত ক্লিক কৰি দিব ট্ৰেক এণ্ড ডাউনলোডত কন্টিনিউ ট্ৰেকত ক্লিক কৰিব এইবাৰ আপুনি এনে ধৰণৰ স্ক্ৰিনটো দেখা পাব পেমেন্ট যেটো দেখাইছিল হেতু ইয়াৰ পৰা আতৰি যাব আপুনি দেখা নাপাব পেমেন্ট দিয়াটো আতৰি যাব গতিকে আপুনি নেক্সট টাইমত এনে ধৰণৰ দেখা পাব আপোনাৰ এমাউন্ট পেবল 40 रुपीस দেখাই আছে মানে পে কৰা হৈ গৈছে ঠিক আছে তো এনে ধৰণৰ আপুনি পেমেন্টটো পে কৰিব পাৰিব ঠিক আছে বন্ধুসকল ভিডিওটো ভাল লাগিল যদি লাইক শেয়ার কমেন্ট কৰিব আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ নাম বৈষ্ণৱ প্ৰধান নেক্সট ভিডিওত আকৌ লগ পাম